Hi guys, Assalamualaikum, Namaskar, welcome to my channel. So guys, মই আছো বৰ্তমান দাৰ্জিলিঙত আৰু আমি ৰাতিপুৱা 11 মান বজাত দাৰ্জিলিং পাইছো আহি আৰু হোটেল ললো বৰ্তমান ৰুমৰ পৰা ওলাই আহিছো আৰু বৰ্তমান মই আছো মল ৰোডত সো আপোনালোকক মল ৰোডৰ কিছুমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিওটো শেষলৈ চাই থাকিব আৰু ইয়া হগল গাড়ীৰ কাউন্টাৰ হয় ইয়াত সো আমি ইয়াত আহিছো গাড়ী বুক কৰিবলৈ সো ইয়াৰ পৰা গাড়ী ল'ব লাগে কালি ৰাতিপুৱা আমি সাইট সিং কৰিবলৈ যাম সো আজি গাড়ী বুক কৰি ৰাখিব লাগে ৰাতিপুৱা পৰা আমাক ড্ৰাইভাৰে হোটেলৰ পৰা উঠাই লৈ আহিব আৰু আমি ফুৰিব যাম আৰু বাকী ইয়া মল ৰোডৰ দৃশ্য চাওক বহুত ধুনীয়া পৰিৱেশ হাজাৰ পৰ্যটকৰে ভৰি আছে মানুহ মানে কি কম সো চাই থাকিব এয়া হল পাৰ্কিং কাউন্টাৰ হয় টুৰিজম ইনফৰমেশ্যন চেণ্টাৰ তো এয়া চাওক বৰ্তমান আমি আছো মল ৰোডত আৰু এয়া মল ৰোডৰ দৃশ্যবোৰ চাওক বহুত ধুনীয়া মাৰ্কেট আমি বৰ্তমান আছো মল ৰোড ইয়াক মল ৰোড বুলি কয় চাওকে আমি আহি মল ৰোডৰ চৌৰাস্তা বুলি কয় চৌৰাস্তা আহি পালোঁ চাওকে ধুনীয়া পৰিৱেশ গাইস এয়া হ'ল মল ৰোডৰ মেইন পইণ্ট চাওক কি ধুনীয়া পৰিৱেশৰ মাজত আছো আমি চাৰিওফালে হোটেল আছে বাকী চাই বহুত ভাল লাগি আছে আপোনালোকেও আহিব চালে ভাল লাগিব আৰু ইয়া ফটো উঠি আছে ঘোঁৰাত উঠি পেলাই চব কি ধুনীয়া পৰিৱেশ বহুত ভাল লাগিছে আবেলিৰ দাৰ্জিলিং মল ৰোড আৰু আমি কালি ৰাতিপুৱাহে সাইট সিং কৰিবলৈ যাম গাড়ী চাৰি বুক কৰি ল'লোঁ একচুৱেলি ভিডিঅ'বিলাকত যেনেকৈ কয় যে গাড়ীবিলাক 2500-3000 তেনেকৈ নহয় বহুত দাম আমাৰ পৰা 5000 টকাকৈ ল'লে 7 পইণ্ট দেখুৱাব 5000 টকা চ' আপোনালোকে আহিলে প্ৰথমত 8000-9000 কয় চ' আমি 5000 টকাত বন্দবস্ত কৰিলোঁ চ' আমাক ৰাতিপুৱা 7 বজাত লৈ যাব এই হোটেলৰ পৰা তেনেকৈ বাৰ্গেনিং কৰি ল'ব তেতিয়া ভাল চ' বাকী আৰু কি চাওঁ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকক শেষলৈকে ভিডিঅ'টো ইয়াত মেজিক শ্ব' হয় বৰ্তমান হোৱা নাই ৰাতি হ'লে হ'ব বাকী বহুত ধুনীয়া পৰিৱেশ মল ৰোডৰ মেইন পইণ্ট বুলি কয় ইয়াত আহি বহুত ভাল লাগিছে চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কি চাওঁ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চেনেলত নতুনকৈ অহা সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থকা সকলে পেজটো ফ'ল' কৰি দিব ধন্যবাদ এয়া চাওক দাৰ্জিলিঙৰ মল ৰোডৰ চিধা সোমাই পেলাই পিছফালৰ দৃশ্য এটা ভিউ পইণ্ট বহুত ধুনীয়া সন্ধিয়া হৈ গ'ল অলপ দেখাত কম দেখা গৈছে দৃশ্যবোৰ বহুত ধুনীয়া পৰিৱেশ দার্জিলিংয়ের ফেমাস বেকারি এটা তো প্রচুর ভিড় আমি মল ৰোড ঘূৰি এতিয়া আকৌ আহি গ'লোঁ ৰুমলৈ খানা পাৰ্চেল কৰি লৈ আহিলোঁ তাৰপিছত গাড়ীৰ পাৰ্কিংবিলাক আমি ফাইনেলি মল ৰোড ঘূৰি পেলাই আহি আমাৰ হোটেল পাই গ'লোঁ এয়া চাওক আমি থকা হোটেলৰ ৰাস্তা এইটো হোটেল আমাৰ চ' বাকী ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট যোগে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এটা লাইক কৰি দিব ধন্যবাদ জয় আই অসম